Hello friend, মই দেৱব্ৰত দাস ডেইলি মাৰ্কেট এনালাইচিছৰ নতুন এটা ভিডিঅ'ত আপোনালোকক ওয়েলকাম জনাইছো। আজি ব্যাংক নিফটি ফাইনেল ক্লোজ দিছে 46,575.90 যেটো প্ৰিভিয়াস ডে ক্লোজৰ পৰা ই -18.20 ডাউনত গৈ আমি ক্লোজ পাইছো। আৰু ইয়াত আমাৰ যেটো সাপোৰ্ট এটা আছিল সেই সাপোৰ্টৰ ওচৰতে আমি এটা হেমাৰ ক্যান্ডেল দেখা পাইছো। এতিয়া ইয়াৰ ওপৰত এটা ক্যান্ডেল ক্লোজ দিব লাগিব আৰু তাৰ পিছতে আমি আপসাইডে এটা মুভ দেখিব পাৰো। এতিয়া আমি আপসাইডৰ কাৰণে যদি আমাৰ ৰেজিস্ট্যান্ট বিলাক আমি চাও তেতিয়াহলে হ'ব 47,000 যেটো আমাৰ সাইকোলজিক্যাল লেভেল আছে এটো হ'ব। তাৰ পিছত হ'ব 47,222 আৰু আমি যদি ডাউন সাইডে যদি আমি চাও তেতিয়াহলে হ'ব 46,022 তাৰ পিছত হ'ব 45,666। এতিয়া আমি 15 মিনিট টাইম ফ্ৰেমত চাও যে আমি কেনেকৈ ট্ৰেড প্ল্যান কৰিব পাৰো। ইয়াৰ চক যে যিখিনি আমাৰ লাষ্ট ডেৰ যিখিনি আমাৰ টাৰ্গেট বিলাক আছিল হেতু চক আমাৰ ফাৰ্স্ট টাৰ্গেট আমি এচিভ কৰিছো, সেকেন্ড টাৰ্গেট আৰু থাৰ্ড টাৰ্গেটৰ এই ওচৰৰ পৰা আমি ৰিভাৰ্স হৈ ওপৰলৈ গৈছে। আৰু ইয়াৰ চক যেতিয়া এই প্ৰাইসটো এইটো জায়গাত অলপ টাইম স্পেন্ড কৰিছে তাৰ পিছত ই আমাৰ ফাৰ্স্ট টাৰ্গেটটো আমি এচিভ কৰিছো। তাৰ পিছত আকৌ ইয়াত অলপ ৰেঞ্জ বনাইছে, ৰেঞ্জ বনাই যেতিয়া ই ডাউন সাইডে মুভ কৰিছে তাৰ পিছত আমি ফাৰ্স্ট সেকেন্ড আৰু থাৰ্ড টাৰ্গেটৰ ওচৰত আমি অহা দেখা পাইছো। আৰু ইয়াত আমি এটা ডজি ক্যান্ডেল হৈছে, তাৰ পিছত ইয়াৰ ওপৰত যেতিয়া ক্লোজ পাইছো তাৰ পিছত আমি যৰ পৰা প্ৰাইসটো পৰিছে হেতু জায়গালৈকে প্ৰাইসটো আকৌ ৰিভাৰ্স হৈ হেতু জায়গালৈকে গৈছে। যদি আপোনালোকে মোৰ ক্যান্ডেলষ্টিকৰ ভিডিঅ'টো চোৱা নাই তেতিয়াহলে তাত আপোনালোকে চাব পাৰে যে আমি ক্যান্ডেলষ্টিকৰ বিষয়ে আমি ডিটেইলছত আমি আলোচনা কৰিছো। লাষ্ট ভিডিঅ'ত মই মেনশন কৰিছিলো যে ওপৰত আমাৰ এটা ট্ৰেন্ড লাইন হৈ আছে আৰু এই ট্ৰেন্ড লাইনটোৰ ওপৰত আমি ক্লোজ পাব লাগিব আৰু ইয়াত অলপ টাইম স্পেন্ড কৰি যদি আপসাইডে মুভ কৰে তেতিয়াহলে আমি আপসাইডৰ কাৰণে এটা ফাৰ্স্ট মুভ দেখিবলৈ পাম। প্ৰাইসটো কি কৰিছে, ফাৰ্স্ট টাইম ই ব্ৰেক কৰিবলৈ চেষ্টা কৰিছে কিন্তু পাৰা নাই। তাৰ পিছত টাইম স্পেন্ড কৰি যেতিয়া ই আকৌ যাবলৈ চেষ্টা কৰিছে যেটো প্ৰিভিয়াস হাই আছিল এই হাইটো ব্ৰেক কৰা নাই আৰু ইয়াৰ তলৰ পৰা এই প্ৰাইসটো আহি ইয়াত ক্লোজ দিছে। এতিয়া অহাকালি আমি কেনেকৈ ট্ৰেড প্ল্যান কৰিম হেতু এবাৰ আমি চাই লওঁ যে প্ৰাইসটো এইটো এটা ৰেঞ্জত সোমাই আছে আৰু এইটো ৰেঞ্জৰ ভিতৰত যদি প্ৰাইসটো ওপেন হৈ যদি আপসাইডে মুভ কৰে তেতিয়াহলে আমি আপসাইডৰ কাৰণে যিখিনি আমাৰ এইবিলাক ৰেজিস্ট্যান্ট বিলাক আছে এইবিলাক আমি দেখা পাম। আৰু যদি আমি ইয়াত যদি ওপেন হৈ ডাউন সাইডে মুভ কৰে তেতিয়াহলে আমি এইটো জায়গাৰ পৰা আমি সাপোৰ্ট ল'ব লাগে আৰু তাৰ পিছত আজিৰ যেটো লো আছে ইয়াৰ পৰা ই সাপোৰ্ট ল'ব লাগে। এতিয়া আপসাইডৰ কাৰণে যদি আমি লেভেল বিলাক চাও তেতিয়াহলে হ'ব 46,866, তাৰ পিছত হ'ব 47,022, তাৰ পিছত হ'ব 47,177 আৰু যদি আমি ডাউন সাইডে চাও তেতিয়াহলে হ'ব 46,388, তাৰ পিছত হ'ব 46,222, তাৰ পিছত হ'ব 46,055। এতিয়া প্ৰাইসটো যদি ইয়াৰ ওপৰতে যদি ওপেন হৈ যদি অলপ সাস্টেইন কৰে 15-20 মিনিট মান যদি ইয়াত সাস্টেইন কৰে তাৰ পিছত যদি ই আপসাইডে মুভ কৰে তেতিয়াহলে আমি আপসাইডৰ কাৰণে ধুনীয়া এটা মুভ দেখিবলৈ পাম যেটো আমাৰ এই প্ৰিভিয়াস যেটো সুইং হাই আছে ইয়াৰ ওচৰত প্ৰাইসটো আহিব পাৰে। যদি প্ৰাইসটো গেপ ডাউন ওপেন হয় এটো জায়গাত আৰু ইয়াত যদি হেমাৰ ক্যান্ডেল ডজি ক্যান্ডেল এইবিলাক যদি ইয়াত ফৰ্মেশন হয় তেতিয়াহলে ইয়াৰ হাইটো যেতিয়া ব্ৰেক কৰিব তেতিয়া আমি আপসাইডে মুভ আমি এটা ট্ৰেড পাব পাৰো যেটো আমাৰ আজিৰ যেটো ক্লোজ আছে এই ক্লোজৰ ওচৰলৈকে ই ৰেজিস্ট্যান্ট ল'ব পাৰে। এতিয়া আমি নিফটি চাও যে কেনেকৈ আমি ট্ৰেড প্ল্যান কৰিব পাৰো। আজি নিফটিত আমি ফাইনেল ক্লোজ পাইছো 22,055.70 যেটো প্ৰিভিয়াস ডে ক্লোজৰ পৰা ই +32.35 ওপৰত গৈ আমি ক্লোজ পাইছো। ইয়াত যদি আমি চাও প্ৰাইসটো কি কৰিছে আজি 4 দিন ধৰি এটা জায়গাতে ই সাপোৰ্ট লৈ হেতুৰ ওচৰতে ৰৈ আছে। এতিয়া এইটো যদি লোটো যদি ব্ৰেক কৰি দিয়ে ইয়াৰ চক ইয়াত এটা ষ্ট্ৰং আমাৰ সাপোৰ্ট হৈ আছে আৰু এইটো সাপোৰ্ট যদি এতিয়া ব্ৰেক কৰি দিয়ে তেতিয়াহলে আমি প্ৰিভিয়াস যেটো সুইং লো আছে ইয়াৰ ওচৰলৈকে ই যাব পাৰে, ইয়াৰ পৰা ই সাপোৰ্ট ল'ব পাৰে। এতিয়া আপসাইডৰ কাৰণে যদি ইয়াৰ হাইটো ব্ৰেক কৰে তেতিয়া ই আপসাইডে এটা আমি মুভ দেখিবলৈ পাম আৰু ইয়াৰ যদি মাজত থাকে তেতিয়াহলে আমি এনেকুৱা মুভ দেখিবলৈ নাপাম। ইন্টাৰডে কাৰণে আমি সৰু আমি ট্ৰেড পাব পাৰো কিন্তু আমি ভাল এটা ট্ৰেড পাবলৈ হলে ইয়াৰ হাইটো ব্ৰেক কৰিব লাগিব তেতিয়াহে আমি এটা আপসাইডে ভাল মুভ দেখিবলৈ পাম।
আৰু আমাৰ আপসাইডৰ কাৰণে যিখিনি লেভেল আছে সেইবিলাক হ'ব 22,211 হ'ব, তাৰপিছত 22,333। আৰু আমি যদি ডাউনসাইডৰ কাৰণে আমি সাপোর্ট চাওঁ তেতিয়াহ'লে হ'ব 21,900ৰ যিটো লেভেল আছে সেইটো হ'ব, তাৰপিছত 21,860। এইটো যিটো জোন আছে এইটো আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট জোন হৈ আছে। আৰু এইটো যদি ব্ৰেক কৰে তেতিয়া আমি 21,555 এইটো ইয়ালৈকে আমি যাব পাৰোঁ আৰু ইয়াৰ পৰাই সাপোর্ট ল'ব পাৰে। এইটো কাৰণে 21,900ৰ পৰা 21,860 এইটো যিটো জোন আছে এইটো আমি এইটো জায়গাত প্ৰাইস একশনটো আমি ভালকে চাব লাগিব। এইটো যদি ব্ৰেক কৰি দিয়ে তেতিয়া আমি ডাউন সাইডে এটা ভাল এটা আমি মুভ দেখিবলৈ পাম। ইন্টাৰনেট যদি আমি চাওঁ তেতিয়াহ'লে লাষ্ট যিখিনি আমাৰ টাৰ্গেট আছিলে সেই টাৰ্গেটৰ আমাৰ ফাৰ্ষ্ট আমাৰ যিটো মই কৈছিলোঁ যে প্ৰিভিয়াছ যিটো ল' আছে ইয়াৰ পৰা ই সাপোর্ট ল'ব পাৰে আৰু এক্সাক্টলি প্ৰাইচটো ইয়াৰ পৰা ই সাপোর্ট লৈছে, সাপোর্ট লৈ ই আপসাইডে মুভ কৰিছে আৰু প্ৰাইচটো গৈ আমাৰ যিটো ফাৰ্ষ্ট টাৰ্গেট আছে এই টাৰ্গেটক ই ইয়াৰ পৰা ৰেচিষ্টেণ্ট লৈ ইয়াৰ ওচৰত ক্লোজ দিছে। এতিয়া আমি চাব লাগিব যে অহাকালি আমি কেনেকৈ ট্ৰেড প্লেন কৰিব পাৰোঁ, যে যদি প্ৰাইচটো এইটো ইয়াৰ ভিতৰত যদি প্ৰাইচটো অপেন হয় তাৰপিছত যদি আপসাইডে যদি মুভ কৰে তেতিয়াহ'লে আপসাইডৰ কাৰণে আমি প্ৰিভিয়াছ যিটো এই ক্লোজ আছে এই ক্লোজৰ ওচৰৰ পৰা আমি ৰেজিষ্টেন্ট ল'ম আৰু এইটো যদি ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে আমাৰ প্ৰিভিয়াছ যিটো সুইং হাই আছে ইয়াৰ পৰা আমি ৰেজিষ্টেন্ট ল'ব লাগে। আৰু যদি ডাউন সাইডে ই মুভ কৰে, ডাউন সাইডে যদি ব্ৰেক কৰে তেতিয়াহ'লে ডাউন সাইডত আমি প্ৰথমত ইয়াৰ পৰা আমি সাপোর্ট ল'ম, যেটো 22,000 যিটো লেভেল আছে ইয়াৰ ওচৰৰ পৰা আমি সাপোর্ট ল'ম আৰু এইটো যদি ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে আজিৰ যিটো ল' আছে এই ল'ৰ ওচৰৰ পৰা আমি সাপোর্ট ল'ব লাগে। এতিয়া আমি আপসাইডৰ কাৰণে যদি আমাৰ লেভেলবিলাক চাওঁ তেতিয়াহ'লে হ'ব 22,166, তাৰপিছত হ'ব 22,211, তাৰপিছত হ'ব 22,266। আৰু যদি আমি ডাউন সাইডে লেভেলবিলাক চাওঁ তেতিয়াহ'লে হ'ব 21,988, তাৰপিছত 21,922, তাৰপিছত হ'ব 21,870। ইয়াত যদি আমি চাওঁ তেতিয়াহ'লে ইয়াত এটা ধুনীয়া ইয়াত ট্ৰেন্ড লাইন হৈ আছে আৰু এইটো ট্ৰেন্ড লাইনটোৰ এতিয়া এই ট্ৰেন্ড লাইনটোৰ ওপৰত আমি ক্লোজ পাব লাগিব। ক্লোজ পাই ইয়াত অলপ টাইম স্পেণ্ড কৰি যদি আপসাইডে মুভ কৰে 5-10 মিনিট 15 মিনিট কমসে কম ইয়াত টাইম দিব লাগিব। তাৰপিছত যদি আপসাইডে মুভ কৰে তেতিয়াহ'লে আমি এইটো যিটো প্ৰিভিয়াছ সুইং আছে ইয়াৰ পৰা আমি ৰেচিষ্টেন্ট ল'ম আৰু এইটো যদি ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে আমি এইটো জায়গাৰ পৰা আমি ৰেচিষ্টেন্ট ল'ব লাগে। আৰু যদি প্ৰাইচটো যদি এইটো যিটো আমাৰ ল' আছে এইটো ল' যদি ব্ৰেক কৰি দিয়ে, তলৰ ট্ৰেন্ড লাইন যিটো আছে এইটো ল' যদি ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে ইয়াৰ পৰাহে আমি এটা ফাৰ্ষ্ট ডাউন সাইডে মুভ দেখিবলৈ পাম। আশা কৰোঁ ভিডিঅ'টো আপোনালোকক ভাল লাগিব। যদি ভাল লাগে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু মোৰ যিটো কেণ্ডেলষ্টিকৰ ভিডিঅ'বিলাক আছে সেইবিলাকো আপোনালোকে চাব পাৰে। এতিয়া প্ৰাইচ একশ্যনটো কেনেকৈ হয়, আমি কেনেকৈ প্ৰাইচ পেটাৰ্ণবিলাক আমি ধৰিব লাগে সেইবিলাক তাত আপুনি বুজিব পাৰিব। আজি ইয়াতে শেষ কৰিলোঁ। ধন্যবাদ।